নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম ৫৫৫০টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল, তাৰে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে সকলোৱে গম পাইছে, ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। তাৰপিছত ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব ১ এপ্ৰিলৰ পৰা। চ' আমি আজি এই ভিডিঅ'টোত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। ডকুমেণ্টছ কি চাইছে, কি প্ৰশ্ন সুধিছে কেণ্ডিডেটসকলক যিবিলাকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত গৈছে, আৰু লগতে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট কেতিয়া ওলাব বা কেতিয়া ওলাব সম্ভাৱনা আছে। চ' সেই বিষয়ে আমি সবিশেষ আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কথাটো হ'ল, ভেৰিফিকেশ্যনৰ যিটো ফাৰ্ষ্ট ফেজৰ লিষ্ট, সেইখন লিষ্টত মানে বহুখিনি কেণ্ডিডেটৰ নাম অহা নাই, আৰু নাম নহা কেণ্ডিডেটসকলৰ ভিতৰত বহুখিনি এনেকুৱা কেণ্ডিডেট আছে যাৰ বহুত ভাল এটা মাৰ্ক আছে। চ' লিষ্টখন কি হিচাপত প্ৰকাশ কৰিছে সেইটো আমি কোনে গম নাপাওঁ। চ' যিমানটি সম্ভৱ ৰেণ্ডমলিয়ে মাৰিছে, কাৰণ ভাল নম্বৰ পোৱা ল'ৰা ছোৱালীও কিছুমান লিষ্টত সন্নিৱিষ্ট হোৱা নাই, আৰু কিছুমান কম নম্বৰ পোৱা ল'ৰা ছোৱালীও মানে লিষ্টখনত আহিছে। চ' এতিয়া কথাটো হ'ল, ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকৰ ১ এপ্ৰিলৰ ২ এদিন আগত হয়তো প্ৰকাশ কৰিব, কাৰণ সেইখন লিষ্টত যিবিলাকৰ নাম থাকিব সেইসকলৰ ১ এপ্ৰিলৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু ফাৰ্ষ্ট ফেজত যিখন ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰিছিল, তাত নাম নহাসকলৰ ছেকেণ্ডখন লিষ্টত নাম অহা যথেষ্ট সম্ভাৱনা আছে। চ' আৰু এটা কথা হ'ল কি, ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটোত মানে আপোনালোকৰ কি ডকুমেণ্টছ চাইছে বৰ্তমান, যিসকল কেণ্ডিডেট বৰ্তমান ভেৰিফিকেশ্যনত গৈ আছে। চ' যিখিনি ডকুমেণ্টছেৰে আপোনালোকে এপ্লাই কৰিছিল ৫৫৫০টা পদত, মেইনলি সেইখিনি ডকুমেণ্টছে চেক কৰিছে, অৰিজিনেলখিনি, আৰু লগতে ফটোষ্টেট কপি এক্সেল মেটাষ্টেট ৰাখিছে, জমা ৰাখিছে সিহঁতে। আপোনালোকে গোটেইখিনি ফটোষ্টেট কৰি লৈ যাব, আৰু অকল সেইখিনি ডকুমেণ্টছে লৈ নাযাব, গোটেই ফাইলটোৱে লৈ যাব। কিবা যদি অকস্মাত লগাও হৈ যায় তাতে, যাতে আপোনালোকে আকৌ ঘৰলৈকে গুচি আহিব নালাগে। চ' গোটেই ফাইলটো লৈ যাব, আৰু সেইখিনি ডকুমেণ্টছ বিশেষকৈ এটা বেলেগকৈ ফাইলত লৈ যাব, আৰু ফটোষ্টেট কপিবিলাকো এক্সট্ৰাকৈ লৈ যাব, আৰু বাকীবিলাক ডকুমেণ্টছৰ ফটোষ্টেট কৰিব। যদি কিবা খুজি দিয়ে সেইখিনি যাতে আপোনালোকে অনলাইন দোকানত আহি আৰু দোকানত আহি ফটোষ্টেট কৰিব লগা নহয়। চ' ফটোষ্টেট কৰি লৈ যাব, সেইটো এটা কথা। লগতে এটা কথা হ'ল কি, ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যথেষ্ট কেণ্ডিডেট এবচেণ্ট দেখা গৈছে, কিন্তু কাৰণটো যদিও আমি সঠিককৈ গম পোৱা নাই। মেইনলি এটা কাৰণ হ'ব, কাৰণ কণ্ট্ৰেকচুৱেল যিখিনি টিচাৰে এপ্লাই কৰিছিল সেইখিনিৰ কিছু মাহ আগতে ৰেগুলাৰ হ'ল, আপোনালোকে সকলোৱে গম পাইছে। চ' সেইখিনি কেণ্ডিডেটে মানে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যোৱা নাই। চ' যথেষ্ট সংখ্যক মানে প্ৰাৰ্থী ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত এবচেণ্ট দেখা গৈছে। চ' মেইনলি কাৰণ সেইটোৱে হ'ব, কাৰণ সিহঁতৰ অলৰেডি চাকৰি হৈ গৈছে। চ' সিহঁতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যোৱা নাই, আৰু লগতে ইউ পিৰ কেণ্ডিডেট বেছি দেখা গৈছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটোত। যদি আপোনালোকে চাবলৈ যায় ফাৰ্ষ্ট ফেজত, চ' ইউ পিৰ কেণ্ডিডেট বেছি সংখ্যক ইউ পিৰ কেণ্ডিডেটে মাতিছে। এনেকুৱা নহয় যে এল পিৰ কেণ্ডিডেট মাতা নাই, কিছুমানে ভোট কৰিছিল। চ' সিহঁতৰ মানে গোটেইখিনি জমা ৰাখিছে একেলগে, এল পিৰো ৰাখিছে, ইউ পিৰো ৰাখিছে। কিন্তু মেক্সিমাম ইউ পিত যিসকলে মানে কেণ্ডিডেটে এপ্লাই কৰিছিল, সেইসকল কেণ্ডিডেটকে মানে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত বৰ্তমান মাতিছে। আৰু লগতে চাকৰিয়ালসকলে যিসকলে ধৰক এল পিত চাকৰি কৰি আছে, কিন্তু চিটেটত ধৰক চিটেট দি ইউ পিত ভাল মাৰ্ক এটা উঠাইছে। চ' সেইসকল কেণ্ডিডেটক যথেষ্ট মানে পৰিমাণে দেখা গৈছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত, বৰ্তমান যিটো প্ৰক্ৰিয়া চলি আছে। আৰু লগতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আপোনালোকৰ নাম, ক'ত ঘৰ, মা দেউতাৰ নাম, সেইসকল মানে কেণ্ডিডেটক তেনেকুৱা প্ৰশ্ন মানে সোধা দেখা গৈছে। যিসকল কেণ্ডিডেটে বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত গৈ আছে, এইসমূহ কুৱেশ্যনৰ তেওঁলোকে সন্মুখীন হৈছে। মানে বহু বেছি একো নুসুধে, আপোনালোকৰ নাম, খালী এড্ৰেছটো, মা দেউতাৰ নাম সুধিব পাৰে। লগতে আপোনালোকে কিমান চনত চিটেট ক্লিয়াৰ কৰিছিল, এইটো চিটেট যিখনেৰে আপোনালোকে এপ্লাই কৰিছে, সেইসমূহ কুৱেশ্যন সুধিব পাৰে। আৰু ডকুমেণ্টছখিনি ভালকৈ লৈ যাব, গোটেইখিনি ডকুমেণ্টছ ফটোষ্টেট কপি লৈ যাব।
ভেৰিফিকেশ্যনৰ বিশেষ কথা এইখিনি আছিল। ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট 1 এপ্ৰিলৰ 2 দিন আগতে মাৰিব, যাতে কেণ্ডিডেটখিনি ৰেডি হ'ব পাৰে, যিসকলৰ নাম আহে। আৰু নাম অহাৰ সম্ভাৱনা যথেষ্ট আছে বাকীবিলাক কেণ্ডিডেটৰ, যিসকলৰ ফাৰ্ষ্ট ফেজত নাম অহা নাই। চ' হয়তো 2 দিনতে আপোনালোকে ভেৰিফিকেশ্যন যিখন লিষ্ট ছেকেণ্ড ফেজৰ সেইখন দেখা পাব। বাকী আজি ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব, আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ। থেংক ইউ।